সকলোলৈকে মই প্ৰথমে নমস্কাৰ জনাই লৈছোঁ। আজি মই বৰ গৌৰৱ অনুভৱ কৰিছোঁ, যিহেতু হিন্দু মুছলিমৰ এনেকুৱা দিনত আজি জুবিন গাৰ্গেও এটা দেখুৱাই থৈ গ'ল একতাটো। আজি আপোনালোকৰ ইয়াত আহি দেখিবলৈ পাইছোঁ হিন্দু মুছলিমৰ একতাটো। কেনেকুৱা গৌৰৱ লাগিছে মই ক'ব নোৱাৰোঁ, যিটো হয়তো অসমৰ ক'তোৱে নাই, ভাৰতবৰ্ষতো নাই। আৰু এই বাৰ্তাটো যেন বিশ্বৰ সকলোলৈকে বিয়পি যায়, আমাৰ এই একতাৰ সম্বন্ধটো, আৰু যুগ যুগ ধৰি যাতে জীয়াই থাকে। কোনো বতাহ বৰষুণ ধুমুহা কোনেও যাতে এই একতাক উৰুৱাই নিব নোৱাৰে। আমি সদায় জীয়াই থাকিব লাগিব এইদৰে, আৰু আমি সদায় জীয়াই থাকিম এইদৰে। মই আৰু কি ক'ম, এইটোৱে কৈছোঁ। আৰু খুবেই ভাল লাগিছে, খুবেই গৌৰৱ অনুভৱ কৰিছোঁ। আৰু মই গুৱাহাটীৰ পৰা আহিলোঁ আজি, কোনো অহা নাই কাৰণে কেতিয়াও। সেইকাৰণে মই বৰ ভাল লাগিছে, আৰু সকলোলৈকে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনালোঁ। নৈবদ্যটোতো এইটো নৈবদ্য আজি বহুত বছৰৰ পৰাই চলি আছিল, কিন্তু কিছুমান কিবা কাৰণত, নাজানো কি কাৰণত, কিছুদিন মানে কৰিছিল, তাৰপিছত আকৌ এইটো চলি আহিলে। আৰু এই দেৱী দৌলৰ লগত, শিৱদৌলৰ লগত মোৰ দেউতা বখতদৌলা, মোৰ খুৰা চাইফুদ্দৌলা ওতঃপ্ৰোতভাৱে জড়িত আছিল, আৰু সেই সম্বন্ধটো তেতিয়াৰ পৰাই চলি আহি আছে। আমি গুচি গ'লোঁ, আৰু মোক মনিৰুদ্দৌলা আছিল, তাৰপিছত মনিৰুদ্দৌলা এতিয়া ঢুকালে, মোৰ দাদা হয় সেয়া। এতিয়া এইটো জেনেৰেশ্যনৰ প্ৰায় সকলো শেষ হৈছে, মই জীয়াই আছোঁ কোনোৰকম। গতিকে মই মাতাৰ কাৰণে আজি আহিলোঁ, আৰু ভাল লাগিল আহিবলৈ। মোৰ খুব ফূৰ্তি মনেৰে আহিছোঁ, আমোকো খুবেই ভাল লাগিল। আৰু এই কথাখিনি যাতে আপোনালোকেহে বিয়পাব পাৰিব, আপোনালোকে বিয়পাই দিব গোটেইখিনি। এনেকেই যেন বছৰি বছৰি আহি থাকে, আৰু এই যে জৰিডাল আৰু যে কটকটীয়া হয় বেছি, কোনেও যাতে এইডাল জৰি ছিঙিব নোৱাৰে। দেৱী দৌলত আজি মহাষ্টমী। এই মহাষ্টমীৰ দিনা যিহেতু আমাৰ কেন্দুগুৰিয়া বৰপাত্ৰ গোহাঁই পৰিয়াল আৰু শিৱসাগৰৰ দৌলা পৰিয়ালক আহোম যুগৰ পৰাই এই প্ৰসাদ দিয়া যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াত আহি পিনি মই আজি উপস্থিত হৈছোঁহি প্ৰসাদ গ্ৰহণ কৰিবলৈ। কিন্তু মই এটা কথা দেখিছোঁ যে শিৱসাগৰত আজি হিন্দু মুছলমান বা খ্ৰীষ্টান জৈন আদি যিমানবিলাক জাতি জনগোষ্ঠী আছে, ইয়াত কিন্তু এটা আমি ভাল সম্প্ৰীতি দেখোঁ আমাৰ শিৱসাগৰত। কথা নেকি, হয়তো অসমতে বুলি ক'লেও বেয়া নহয়, কিন্তু ভাৰতবৰ্ষত এই ব্যৱস্থা নাই। কিন্তু আজি কিছুদিনৰ আগতে আমাৰ গণশিল্পী জুবিন গাৰ্গে এষাৰ কথা কৈছিল যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, আৰু মোৰ কোনো ভগৱানো মই তেওঁ বিশ্বাস নকৰোঁ, মানুহে ভগৱান। আৰু মানুহে ভগৱান বুলি কোৱা কথাটো মই তেখেতৰ মৰ্মে উপলব্ধি কৰোঁ। আৰু মানুহে দেৱ, মানুহে সেই মানুহ বিনে নাই কি কৰা কৰা প্ৰজাপতি আগলৈ জয় জয় মানৱদেৱ, এই কথাটো আমাৰ কবি চন্দ্ৰধৰ বৰুৱাই কৈ গৈছে। গতিকে আমি ভাবোঁ যে আমি মানৱতাবাদৰ কথা ক'ব লাগে। আজি জুবিন গাৰ্গে যিটো মানৱতাবাদৰ কথা কৈছে, এই কথাখিনিত আমি যদি ৰাইজে সাৰোগত কৰি লওঁ, আমি নিশ্চয় অসম তথা ভাৰতবৰ্ষত আমাৰ যিটো ধৰ্মক লৈ আমাৰ যি ৰাজনীতি চলিছে, এই ৰাজনীতি নিশ্চয় উৎখাত হ'ব। আৰু এই উৎখাত হ'বৰ কাৰণে আমাৰ উঠি অহা ডেকাচামে এই জুবিন গাৰ্গৰ যিটো বাণী যে তেওঁ কোনো ধৰ্ম নাই, তেওঁ কোনো ভগৱান বিশ্বাস নকৰে, তেওঁ কোনো জাতি নাই, সকলোৱে মানুহ, মানৱতাবাদৰ যি জয়গান, এই গানৰ যোগেদি এই মানৱতাবাদৰ কথাখিনি যদি আমি ডেকা সমাজে আমি আগবঢ়াই লৈ যাব পাৰোঁ, নিশ্চয় ভাৰতবৰ্ষত নিশ্চয় এখন শান্তি সম্প্ৰীতিৰ দেশ হিচাপে, আৰু অসমতো অসমীয়া জাতিৰ মাজত সংমিশ্ৰণৰ যিটো প্ৰক্ৰিয়া, ই আৰু দৃঢ় হ'ব আৰু গাঢ় হ'ব। এই আশা ৰাখিয়েই মই জুবিন গাৰ্গৰ এই আজি মৃত্যুত আজি যথেষ্ট সমবেদনা জনাইছোঁ। আশা ৰাখিছোঁ তেখেতৰ এই বাণীৰ যোগেদি যাতে আমাৰ ডেকাসকল আগবাঢ়ি আহে, আৰু তাৰ যোগেদি অসমীয়া জাতি আৰু ভাৰতীয় জাতি গঢ়াৰ ক্ষেত্ৰত যাতে ইন্ধন যোগায়। এইখিনিকে কৈ মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে ৩০টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ২০২২ চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সখীয়াকৈ লিখি অহা ৩০টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক
সাপ্তাহিক কবচ প্ৰভাতী অসম সংবাদ গোষ্ঠী বিজয়নগৰ ডাকঘৰৰ সমীপত কলিতা মাৰ্কেট ৩য় মহলা জিলা কামৰূপ অসম 781122 মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।